পইচাৰ জোৰত বিন্দুহঁতৰ কথাটো মিছা প্ৰমাণিত হ'ল আৰু দোষীয়ে পইচাৰ বলতে বাচি গ'ল। আৰু এতিয়া আপোনালোকৰ আজিৰ খণ্ডটি কি হ'বলৈ গৈ আছে পতিতৰা ধাৰাবাহিকখনত, তাৰ বিষয়ে আপোনালোকে আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টোত জানিবলৈ পাব। তো বিশেষকৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই দিব। কিন্তু তাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। প্ৰজ্ঞাই যিহেতু কিংচুকৰ লগত কণ্টেক্ট একো নাৰাখে আৰু লগতে কিংচুকে অত্যাচাৰ কৰাৰ কাৰণে তাৰ পৰা তেনেকৈ আহিবলগীয়া হৈছে সন্তানটোৰ সুৰক্ষাৰ বাবে, আৰু সেইকাৰণে এতিয়া সেইটো কথা কৈ ঘৰত যিহেতু সোমাইছিল আৰু সেইটো এতিয়া মিছা প্ৰমাণিত হ'বলৈ গৈ আছে আজি। আৰু লগতে মাকে সকলোবোৰ কথা গম পাব প্ৰজ্ঞাৰ, যে প্ৰজ্ঞাই কি প্লেন কৰি ইয়াত আহিছে আৰু প্ৰজ্ঞাই যিটো প্লেনত লৈ আহিছে অৰ্থাৎ পইচাখিনিৰ লোভত দি আহিছে, আৰু সেইটো কথা মাকে সম্পূৰ্ণ ভালদৰে আজি বুজি যাব। আৰু সেইখিনি বুজাৰ পিছত হয়তো এতিয়া এটা চান্স দিব পাৰে, যিহেতু ছোৱালী আৰু তাৰ কাৰণে এটা চান্স দিব পাৰে যে এতিয়াৰ পৰা কিংচুকৰ লগত কথা পাতিবলৈ মানা কৰিব পাৰে। কিন্তু এতিয়া সেইটো কাম কৰাৰ পিছতো মাকে আজি সন্দেহ ৰাখি থ'ব আজিৰ পৰা, যে এতিয়া প্ৰজ্ঞাই তেনেকুৱা কাম এটা কৰিবলৈ যাই আছে যে ঘৰখনৰ পৰা সম্পত্তিখিনি আকৌ নিবলৈ দি চাই আছে প্ৰজ্ঞাই, আৰু সেইটো কথা মাকে অনুমান কৰিব। আৰু এতিয়া মাকে যদি সেইটো ধৰিব পাৰিছে তেতিয়াহ'লে সেইটো কথা নিশ্চয় ঘৰৰ বাকীবোৰ মানুহকো ক'ব। আৰু লগতে এতিয়া যিহেতু বেদতে কেছটো হাৰাৰ পিছত বেদে সেই মানুহজনক বেয়াকৈ মাৰিবলৈ ধৰিছিল, আৰু মাৰাৰ পিছত এতিয়া সেই মানুহজনে তো পুলিচৰ কাৰণে বাচি গ'ল তাৰ পৰা। কিন্তু এতিয়া আদালতৰ কথা মতে তেনেকুৱা কৰাৰ কাৰণে জেললৈ লৈ যাব বেদক, আৰু বেদক জেললৈ লৈ যোৱাৰ পিছত বেদক উলিয়াবৰ কাৰণে আজি দেউতাকে বেদক আনিবলৈ যাব গাড়ীৰে, আৰু বেদক আনিবলৈ যাই এতিয়া তাতে কথা বতৰা পাতি, আৰু বেছি ডাঙৰ যিহেতু কেছ নহয় আৰু যিহেতু তেনেকুৱা কাম খঙতে কৰিছে, আৰু সেইবাবে হয়তো আজি এৰি দিব বেদক। আৰু বেদক এৰি দিয়াৰ পিছত ভালদৰে ঘৰলৈ দেউতাকৰ লগত আহিব। কিন্তু এতিয়া দেউতাকৰ লগত ঘৰ আহি পোৱাৰ পিছতে এটা ডাঙৰ কাণ্ড হ'ব, অৰ্থাৎ যি বদমাছ কেইজন আছিল আৰু সেইকেইজনটো এতিয়া বাচি গ'ল, আৰু তাৰ কাৰণে তেওঁলোকৰ বেছি ভাল লাগিব। আৰু তেওঁলোকৰ লগত যিটো ভিডিঅ' কৰিছিল সেইদিনা ৰাতি, আৰু যিটো বিন্দুক বেয়া কৰ্ম কৰিছিল, আৰু সেই কৰ্ম আৰু সেইখিনি ভিডিঅ' যিহেতু ৰেকৰ্ড কৰি থৈছে তেওঁলোকে, আৰু সেইটো ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে আজি ভাইৰেল কৰি দিব। আৰু সেইটো ভাইৰেল কৰি দিয়াৰ পিছত বিন্দুৱে বহুত বেছি লাজ পাব, আৰু লগতে বিন্দুৰ মোবাইলতো সেইটো ভিডিঅ' পাব, আৰু ওচৰে পাজৰে যিমানখিনি মানুহ আছে আৰু সকলোৱে সেই ভিডিঅ'টো পাব। আৰু সেই ভিডিঅ'টো পোৱাৰ লগে লগে বিন্দুৱে আজি দৰ্জাখন বন্ধ কৰিব, আৰু দৰ্জাখন বন্ধ কৰি এতিয়া বিন্দুই যিহেতু সকলোবোৰ শেষে হৈ গ'ল, যিহেতু কেছো হাৰিলে আৰু লগতে দোষীও দি নিৰ্দোষী হৈ গ'ল, আৰু তাৰ কাৰণে এতিয়া নিজকে ভুল বুলি ভাবি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিব। আৰু তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। কিন্তু এতিয়া বেদতে আহি সঠিক সময়ত আহিটো পাব, কিন্তু এতিয়া দৰ্জাখন খুলিবলৈ চেষ্টা কৰিব, কিন্তু এতিয়া দৰ্জাখন খুলি নিদিয়ে বিন্দুৱে। কিন্তু এতিয়া বিন্দুৱে দৰ্জাখন খুলি নিদিলেও বিন্দু যদি কিবা নকৰিবলগীয়া কাম কৰে তেতিয়াহ'লে বিন্দুৰ মৃত্যু হ'লে ইয়াৰ দায়ী বাৰু কোন হ'ব, আৰু লগতে চিৰিয়েলখনৰ আচল উদ্দেশ্য কি, আৰু সেইটো এতিয়া বিতংভাৱে ক'বৰ কাৰণে এটা নতুন ভিডিঅ' বনাব লাগিব, আৰু যাৰ ফলত আপোনালোকে সকলোবোৰ কথা জানিব পাব যে চিৰিয়েলখন পিছলৈ যায় কেনেকুৱা এটা ভাল লগা দৃশ্য হ'বলৈ গৈ আছে। আৰু সেইটো আপোনালোকে ভাল লগা বুলিও ক'ব পাৰে বা এতিয়া দুখ লগা বুলিও ক'ব পাৰে, সেইটো আপোনালোকে অনুক্ৰমে আগবাঢ়ি যাই আছে, আৰু অতি সোনকালে সেইখিনিও আপোনালোকে দেখিবলৈ পাব। তো বাকী এই ভিডিঅ'টো আছিল ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম মই এটা এনেকুৱা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।